থকা অৱস্থাত হঠাতে তাৰমানে মই এটা মাটি কিনা মানুহ লক্ষ্যধৰ দাস তেওঁৰ মানে মাক আৰু বায়েকে আহি কিনে হঠাতে মই বুলি ভাবা তেওঁ দৰ্জাখন খুলি দিয়ে। খুলি দিয়াৰ পিছত লগে লগে তেওঁক মানে প্ৰথমতে অস্বাভাৱিক কৰাৰ কাৰণে তেওঁক মোবাইল মোক ফোন কৰিব ধৰে, মোবাইলটো কাঢ়ি লৈ যায়। কাঢ়ি লৈ যোৱাৰ পিছত তেওঁক আৰু মানে প্ৰথমতে ক'লে মাটিৰ কাগজ ক'ত আছে, মাটিৰ কাগজ চিনি দিয়া। তেনেকৈ তৰ্ক বিতৰ্ক হৈ পটকি মানে এজনে এই চোফাৰ ওপৰত মানে হেঁচা মাৰিছে মুখত সোপা দি। সেইপিনে মোৰ বেবীটো শুই আছে, বেবীটো শুই থাকোঁতে তোক ফোন কৰিব একো নাই, আৰু কেম্পাছত মানুহ নাই কোনো। কেম্পাছত মানুহ নাথাকাৰ কাৰণে চিঞৰিব পৰা নাই, মুখত সোপা দি হেৰি কৰি আছে। এইটো আপোনাৰ গডৰেজটো মানে খুলিছে ইয়াতে, গডৰেজটো খুলি কিনে তাৰে পৰা কিবা এইটো ৰুমত গৈছে, সেইটো ৰুমত গৈছে, আৰু মোবাইলটো এটাই লৈ লৈছে। এটা হেৰি কৰিছে, এটা উৎপাত কৰিছে। তাৰপিছত এনেকৈ তেওঁক হেঁচা মাৰি ধৰাৰ পিছত 10 মিনিট মানকে থকাৰ পিছত মোবাইলটো লৈ গুচি গ'ল। তাৰপিছত এইটো ফোন কৰিলে মোবাইল মানে মানুহ নাই কেম্পাছত, আৰু চিঞৰিব পৰা নাই। প্ৰথমতে হেৰি কৰি দিছে, আৰু বেবীটো উৎপাত কান্দি আছে। তাৰপিছত তেওঁ আৰু হয় বেবী কান্দিছে, হয় তেওঁ গুচি যোৱাৰ পিছত এতিয়া কাক হেৰি কৰোঁতে অলপ সময় প্ৰথমতে 5 মিনিটমান যাব পৰা নাই। তলক লেগিকে যায় অহা চালে মোবাইলটো বিচাৰিম, তাৰপিছত তলত আৰু কাৰোবাক ক'ব যাওঁতে মোবাইলটো সেই আমাৰ লাইনৰ য'ত কোনখিনিত কৈছে মোবাইলটো চিৰিৰ তলত তাতে মোবাইলটো পালে। পোৱাৰ পিছতহে মোক ফোন কৰিলে। তেওঁ ফোন কৰি আৰু উঠি আহিল। তেওঁলোকে পইচা 30,000 টকা আৰু পিন্ধি থকা চেণ্ডেল লৈ গৈছে। তেওঁলোকৰ নাম কি? তেওঁলোকৰ নামটো আমি মাকৰ নামটো আমি নাজানো, বাকৰ নামটো নাজানো। মোৰ মাটি কিনা মানুহটোৰ নাম লক্ষ্যধৰ দাস। মোৰ দীৰ্ঘদিন ধৰি নহয়, দীৰ্ঘদিন আজি একমাহ যোৱা 18 তাৰিখে মই এটা সিহঁতৰ তাতে মাটি কিনাৰ বাবদ মাটিটো মোক দখল চব্জি কাৰণে আজিলৈ, সেইটো কাৰণে মই এটা কেছ দিছিলোঁ। কেছটো দিয়াৰ কাৰণে আজিলৈকে পুলিচে বিচৰা নাই বুলি কৈ আছে। মই যোৱাকালি মই ছাৰৰ লগত কৈছোঁ, ছাৰে মোক কৈছে যে তুমি একবাৰ আৰু আহিবা, কিবা এটা ষ্টেটমেণ্ট ল'ব লাগিব। মই আজি যাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ গাটো খুব বেয়া, মোৰ টোপনি অহা নাই কাৰণে মই ডক্টৰৰ তাতে গৈছিলোঁ। ডক্টৰক ফোন কৰাৰ পিছত মই 1 বজাত আজি নহয় বুলি কৈ মোক 5টা বজাত মাতিছে। 5টা বজাত যদি মই 6 মাইলৰ পৰা ঘূৰি কিনে মোৰ এটা পাৰ্চনেল কামত মই খানাপুৰ যাওঁ। সেইখিনি টাইমত সোমাই আহিছে ভিতৰত। প্ৰথমতে কলিং বেল বাজাইছে, মই ভাবিছো এখেতে আহিছে আৰু দৌৰা দৌৰিকে মই কাম কৰি আছিলো। ডাঙৰজনী স্কুলত আছে, সৰুজনী খুৱাই থৈ দিছিলো। তাৰপিছত মই ভাবিছো এখেতে আহিছে, তাৰপিছত খুলি দিছো দৰ্জাটো। দুজন সোমাইছে, মাইক জীয়েক। সিহঁতক মই চিনি পাওঁ, সিহঁত দুজনী মাইক জীয়েক। দুজনী সোমাই পিনে এজনীয়ে মোক হেঁচা মাৰি ধৰিছে, চফাত তাতে বাগুৰাই ধৰিছে। বাগুৰাই ধৰি কিনে এজনী ইপিনে আহিছে, খিলিটো মাৰি ইপিনে ৰুম কেইটা চাইছে কোনটোত কি আছে। তাৰপিছত এজনী সুধিছে আৰু মাটিৰ কাগজ ক'ত আছে, মাটিৰ কাগজ। মই কৈছো কিয় মাটিৰ কাগজ লাগে? নহয় মাটিৰ কাগজ ক'ত আছে? মোৰ মাটিৰ কাগজ নাই নহয়। তাৰপিছত ইনকে ভুকু মাৰি দিছে। তাৰপিছত বেবীটো শুই আছিল, তাই উঠি গ'ল হাহাকাৰ দেখা পাই, একদম আটা পাৰছে আৰু আটা পাৰি একদম কিবা, তাইও অচেতন হান হৈ গৈছে। মোৰ একদম ভয় লাগি গৈছে, কি হ'ল, কোন আহিল সেনেকুৱা। মই একদম কঁপি আছো, কোনো নাই সেইখিনি টাইমত, কোনো নাই ইয়াতে। মই চিঞৰিছো যদিও শুনা নাই, আৰু খিলি মাৰাই আছে, দৰ্জাটো লক কৰাই আছে, ক'ত শুনা পাব, শুনা পোৱা নাই। তাৰপিছত মোৰ ডিঙিৰ চেইন পাত টানি লৈ গৈছে এজনীয়ে। তাৰপিছত গডৰেজৰ লকাৰ চাইছে, এইবিলাক কেনেকুৱা কৰি ভাঙি দিছে। তাৰপিছত লকাৰটো, তাৰপিছত বেগ পাইছে, বেগত তাতে মোৰ 30,000 টকা আছিল। সেই 30,000 টকাটো ওলাই লৈ গৈছে। তাৰপিছত মই আটা পাৰি আছো, কাগজ পত্ৰ নিয়া নাই, খালি হাতত দাঠি চাঠি লৈ আহিছে আৰু কিবা, মাকজনী আৰু ভনীয়েকজনী, জীয়েক, মাক জীয়েক, মাক আৰু জীয়েক। মই নাম নাজানো, চিনি পাও কিন্তু নাম নাজানো। মাক আৰু জীয়েক, সিহঁত দুজনী চিনি পাও আৰু মাক জীয়েক। এনেই তাৰমানে এটা মাটি লৈছিলো সিহঁতৰ পৰাই, সেনেকে কেছ এটা দিয়া হৈছিলে আগতে সিহঁতৰে। এই বুঢ়ীজনী মাক, নাম নাজানো, দাস বুলি কয় আৰু সিহঁতে। দাস উপাধিটো জানো, দাস। আৰু আমাৰ ওচৰতে থাকে আৰু দাস। দিন দুপৰতে আৰক্ষী আহিছে, অলপ আগতে আহিছে। নুনমাটি নিচে পইচা আৰু চেইন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।